প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, মই বিশ্বাস কৰোঁ আজিৰ পৃথিৱীত বহুত মানুহে বহুত কষ্টৰে ব্যস্ততাৰে পাৰ কৰি আছে। কোনোবাই হয়তো নিজৰ ষ্টাডি আছে, কোনোবাই নিজৰ পাৰ্চনেল লাইফত বহুত কষ্টৰে আছে ব্যস্ততাৰে, কোনোবাই হয়তো ফাইনেন্সৰ সমস্যাত, কোনোবাই হয়তো নিজৰ হেল্থৰ সমস্যাত, হয়তো কাৰোবাৰ বহুত ঘৰৰ সমস্যা, মানে পাৰ্চনেল লাইফ সমস্যা। আপুনি এনেকুৱা সমস্যাৰ কথা হয়তো কাৰো লগত শ্বেয়াৰেই কৰিব পৰা নাই। প্ৰিয়সকল, তেনেকৈ হ'লে আপোনাক কোনেও বুজিয়েই নাপাব। ঘৰৰ কি বন্ধুবৰ্গই যে আপুনি বহুত সমস্যাত আছে। কিন্তু প্ৰিয়সকল, আমাৰ বাইবেলে কৈছে যিজনে আমাৰ পৰীক্ষাৰ পাপৰ কাৰণে দুখ পাতি ল'লে, সেই যীশুৱে আপোনাক মোক দুখ সমস্যা দূৰ কৰিব পৰা তেওঁৰ ক্ষমতা আছে। প্ৰিয়সকল, সেইবাবে মই আপোনালোকক ক'বলৈ ভিডিঅ'টো বনালোঁ যে এজন আছে, প্ৰভু যীশুৱেই আপোনাক সম্পূৰ্ণৰূপে জানে, দেখিছে। তেওঁৰ চৰণলৈ আহি চাওক, তেওঁৰ লগত কথা পাতক, কাৰণ তেওঁৱেই কৈছিল, তোমালোকৰ মাজৰ কোনোবাই যদি দুখত আছে, সেই পৰিশ্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। তেওঁক কওক প্ৰিয়সকল, তেওঁক বিচাৰি চাওক আৰু আঁঠু লৈ কওক, প্ৰভু, সুখী আছো কেৱল বাহিৰে বাহ্যিকতাৰেহে, কিন্তু হৃদয়ত বহুত বোজা, বহুত ধাৰ, বহুত সমস্যা, বহুত বেমাৰ, ঘৰৰ অশান্তি, অকলশৰীয়া আমি মানুহকহে দেখাওঁ আমি ষ্ট্ৰং হৈ, প্ৰভু মোক আমাক হেল্প লাগে। এবাৰ কৈ চাওক, যীশুখ্ৰীষ্টৰ চৰণত মই ডাঠি ক'ব পাৰোঁ, তেওঁক বিচৰাসকলে যীশুৰ নামত জীৱন যুদ্ধত জয় হ'বই। তেওঁৰ আপোনাৰ যুদ্ধত আপোনাৰ লগত চামিল হ'বই হ'ব। য'ত আজিলৈকে কোনোৱেই যাব পৰা নাই, তেনে স্থানত যাব পাৰিব। প্ৰিয়সকল, আপুনি আৰু মই। তেওঁৰ যীশু পৃথিৱীত শিষ্যসকলৰ লগত আছিল। লাল সমুদ্ৰ নামৰ সাগৰখনত তেওঁলোকৰ লগত থকা কাৰণে লাল সাগৰ দুভাগ হৈছিল, কিয়নো যীশুৰ লগত তেওঁলোক চলিছিল। তেওঁৰ পথত তেওঁৰ লগত চলাসকলৰ দুৱাৰ ভাগি গৈছিল, যি দুৱাৰ আছিল সংকটৰ সময়ৰ। মই আপোনালোকক অনুৰোধ কৰোঁ, যদি আপোনালোকে আমিবোৰ ঈশ্বৰৰ লগত মধুৰ সম্পৰ্কৰে চলো, তেওঁ জানো আমাৰ কোন শত্ৰু? প্ৰভুৱে আমাক তেওঁৰ নামেৰে তেওঁ আমাৰ শত্ৰুক শেষলৈকে, অন্তিম সময়লৈকে শেষ কৰি দিব। বহুতে সেই সময়ৰ যীশু পৃথিৱীত থকা সময়ত ভাবিছিল, প্ৰভু যীশুৱে ইজৰাইলীবিলাকক মাৰিছিল। কেতিয়াও নহয় সেই কথা। সেই সময়ত প্ৰভুৱে শেষ সময়লৈকে পানীত ডুবাই শত্ৰুবিলাকক মাৰিছিল, আৰু সেইবাবেইতো লাল সাগৰ দুভাগ হৈছিল। কিয়নো প্ৰভু অন্তৰ্যামী হয়। কোনে বিশ্বাস কৰে? কোন তেওঁৰ পথত চলিছিল? কিয়নো প্ৰভুৱে লাল সাগৰ দুভাগ হৈছিল, কিয়নো প্ৰভু অন্তৰ্যামী হয়। কোনে বিশ্বাস কৰে? কোন তেওঁৰ পথত চলিছিল? সেইবাবেই প্ৰিয়সকল, ঈশ্বৰে আমাৰ ভাৰ ল'ব। আহক আমি বিশ্বাসেৰে তেওঁৰ চৰণলৈ চাপি আজিৰ পৰা যেন আমাৰ সমস্যা লুকুৱাই নাৰাখি আমাৰ বন্ধু ঈশ্বৰক, সৰ্বশৰ্তা প্ৰভুক জনাই তেওঁৰ চৰণলৈ চাপি যাওঁ, আৰু তেতিয়াই দেখি পাম প্ৰিয়সকল, তেওঁৰ প্ৰেম, তেওঁৰ সহায়, তেওঁ কৰা আশীৰ্বাদ আমালৈ। আহক আমি প্ৰাৰ্থনা কৰোঁ। হয় পিতা পৰমেশ্বৰ, তোমাৰ মহান পবিত্ৰ নাম ধন্য হওক। দয়ালু পিতা, এটা সুন্দৰ ৰাতিপুৱা, সুন্দৰ দিনেৰে তোমাৰ চৰণলৈ আহিবলৈ পাইছোঁ, তাৰ বাবে কৃতজ্ঞ আৰু ধন্যবাদ। হয় পিতা, আজি যিসকল লোক দুখত, সুখত বা অনেক হাৰাশাস্তি হৈ আছে, মানুহক দেখুৱাইহে মই আনন্দিত হৈ আছোঁ, মই সুখী হৈ আছোঁ, মোৰ সকলো আছে, এনেকুৱা লোক পৃথিৱীত আছে, কিন্তু খোলাকৈ ক'ব নোৱাৰে। হে দয়ালু পিতা, তেওঁলোকক তুমি দেখিছা, তুমি অন্তৰ্যামী ঈশ্বৰ হয়। তেওঁলোকক ক্ষমা কৰা আৰু তেওঁলোকক তোমাৰ চৰণলৈ আহিবলৈ দিয়া। প্ৰভু, অন্তৰ আত্মা হৃদয় মুকলি কৰি দিয়া। যিসকলে বাহ্যিকতাৰেহে ধনী মানি গুণী জ্ঞানী হৈ আছে, অন্তৰত একেবাৰে পৰিশ্ৰান্তৰ ভাৰাক্ৰান্ত হৈ আছে, তেনে লোকৰ কাৰণে এই ভিডিঅ'টি বনাই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু, তুমি যেনেকৈ সেই ইজৰাইল জাতিক মিছৰীয়াবিলাকে খেদি আহোঁতে লাল সাগৰ দুভাগ কৰি এভাগত তেওঁলোকক ডুবাই মাৰিছিলা, আৰু তোমাৰ ইজৰাইল জাতিক
উদ্ধাৰ কৰিছিলা, তেনেকৈ আজিও যে তুমি কৰিব পাৰা, এই কথা সমপ্ৰমাণিত কৰি প্ৰভু দুখত থকাসকলক তুমি মাতা, তুমি আশীৰ্বাদ কৰা। আৰু যিসকলে ভিডিঅ' চাইছে প্ৰভুত বিশ্বাস কৰি প্ৰভুলৈ আগবাঢ়ি আহিবলৈ পিতা মই তোমাৰ ওচৰত নিবেদন কৰোঁ আৰু এই সুন্দৰ দিন তোমাৰ হাতত সমৰ্পণ কৰি সকলোকে আজিৰ দিনটো মংগল কামনা কৰি এই প্ৰাৰ্থনা তোমাৰ পুত্ৰ আমাৰ প্ৰিয় প্ৰভু নাচতে যীশুৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।